এক্সাৰচাইজ 8.1 কুৱেশ্যন 11 টো কৰোৱা প্ৰশ্নত কি দিয়া আছে ট্ৰু অৰ ফলছ অৰ্থাৎ সত্য নে অসত্য উলিয়াব দিছে প্ৰথম প্ৰশ্নটো কৈছে যে 10a ৰ মান সদায় 1তকৈ সৰু the value of 10a is always less than 1 এনেকৈ প্ৰশ্ন দিয়া থাকিলে প্ৰথমতে আমি এটা সমকোণী ত্ৰিভুজ অৰ্থাৎ ৰাইট এংগেল ট্ৰায়াঙ্গেল ABC আঁকি ল'ম য'ত B কোণটো সমকোণ বা 90 ডিগ্ৰী আৰু B কোণৰ বিপৰীত বাহু অৰ্থাৎ AC বাহুডালক আমি অতিভুজ বা হাইপোটেনিয়াছ বুলি কওঁ আৰু চমুকৈ H ধৰি লওঁ এই কোণটো ল'লে এই কোণৰ বিপৰীত বাহুক আমি P ধৰি ল'ম আৰু AB বাহুক আমি B ধৰি ল'ম এতিয়া 10a অৰ্থাৎ এই কোণটো ল'লে আমি সূত্ৰটো জানো 10a equal to P by B আৰু আমাক প্ৰমাণ কৰিব দিছে বা সুধিছে যে 10a 1তকৈ সৰু সদায় হয় নে নহয় অৰ্থাৎ সত্য নে অসত্য আমি জানো যে সমকোণী ত্ৰিভুজ বা ৰাইট এংগেল ট্ৰায়াঙ্গেল ABC B কোণটো 90 ডিগ্ৰী আৰু B কোণৰ বিপৰীত বাহু AC আমি হাইপোটেনিয়াছ বা অতিভুজ বুলি কওঁ আৰু হাইপোটেনিয়াছ বা অতিভুজ অৰ্থাৎ AC বাহুডাল সদায় BC বাহুতকৈ ডাঙৰ হ'ব বা দীঘল হ'ব আৰু AC এইতকৈ দীঘল বা ডাঙৰ হ'ব অৰ্থাৎ H সদায় P আৰু Bতকৈ দীঘ বা লেংথ দীঘল হ'ব বা ডাঙৰ হ'ব আমি জানো কিন্তু আমি P অৰ্থাৎ BC বা AB আমি ক'ব নোৱাৰো যে P ডাঙৰ হ'ব নে Bতকৈ নে B ডাঙৰ হ'ব Pতকৈ অৰ্থাৎ আমি 10a কি লিখিব পাৰো P by B P কেতিয়াবা 4 হ'ব আৰু B কেতিয়াবা 3 অৰ্থাৎ Pতকৈ B কেতিয়াবা সৰু হ'ব পাৰে তেতিয়া P যদি 4 হয় আৰু B যদি 3 হয় তেতিয়া আমি 4/3 হৰণ কৰিলে এটা সংখ্যা পাম অৰ্থাৎ 1তকৈ ডাঙৰ সংখ্যা পাম যেহেতু সৰু সংখ্যাৰে হৰণ বা ডিভাইড হয় তেতিয়া আমি এটা 1তকৈ ডাঙৰ সংখ্যা সদায় পাম আমি জানো তেনেকৈ 10a equal to P by B যদি এবাৰ B ৰ মান 4 হয় আৰু P ৰ মান সৰু হয় অৰ্থাৎ 3 হয় তেতিয়া কি হ'ব P 3/4 যেতিয়া আমি সৰু সংখ্যা ডাঙৰ সংখ্যাৰে হৰণ বা ডিভাইড কৰোঁ তেতিয়া আমি 1তকৈ সদায় সৰু মান পাওঁ অৰ্থাৎ আমি ক'ব নোৱাৰো যে 10a সদায় সৰু হ'ব কেতিয়াবা 1তকৈ সৰু হ'ব বা কেতিয়াবা 1তকৈ ডাঙৰ হ'ব পাৰে সেয়ে আমি ক'ম যে 10a ৰ মান সদায় 1তকৈ সৰু সত্য নে অসত্য অৰ্থাৎ এনসাৰ হ'ব অসত্য বা ফলছ এক্সাৰচাইজ 8.1 কুৱেশ্যন 11 ৰ দ্বিতীয় প্ৰশ্নটো চাওঁ আহা প্ৰশ্নত কি দিছে a কোণৰ কোনো মানৰ বাবে sec a equal to 12/5 হ'বনে নহয় অৰ্থাৎ সত্য নে অসত্য উলিয়াব দিছে অৰ্থাৎ sec a equal to 12/5 for some value of angle a এনেকুৱা প্ৰশ্ন দিয়া থাকিলে আমি এটা সমকোণ বা ৰাইট এংগেল ট্ৰায়াঙ্গেল A B C আঁকি ল'ম এই কোণটো আমি ল'ম এই কোণৰ বিপৰীত বাহুক আমি P ধৰি ল'ম আৰু B কোণটোক আমি 90 ডিগ্ৰী আৰু B কোণৰ বিপৰীত বাহু H মই আগতে কৈছোঁ যে অতিভুজ বা হাইপোটেনিয়াছ অৰ্থাৎ H বাকী বাহু বা সাইজতকৈ কি হ'ব দীঘল হ'ব অৰ্থাৎ মান ডাঙৰ হ'ব অৰ্থাৎ H ৰ মান সদায় কি হ'ব P আৰু Bতকৈ ডাঙৰ হ'ব এতিয়া sec a দিছে আৰু sec a আমি জানো কি হয় 1/cos a আৰু cos a যদি b/h হয় তেতিয়া sec a কি হ'ব sec a h/b হ'ব এতিয়া চোৱা sec a আমাক প্ৰশ্নত কি দিছে 12/5 আৰু 12 যদি তোমালোকে তুলনা কৰা তেতিয়া 12 ৰ মান h হ'ব লাগিব আৰু b ৰ মান 5 হ'ব লাগিব b 5 বা 5 কে ধৰা আৰু h ৰ মান 12 কে যেহেতু 12 5তকৈ ডাঙৰ হয় আৰু আমি জানো যে
অতিভুজ অৰ্থাৎ h সদায় কি হ'ব পিতকৈ ডাঙৰ হ'ব অৰ্থাৎ 12 5তকৈ ডাঙৰ সেয়ে আমি ক'ব পাৰোঁ যে sec a equal to 12/5 কোনো এটা কোণ a ৰ কাৰণে হ'ব পাৰে অৰ্থাৎ সত্য Exercise 8.1 question number 11 true or false অৰ্থাৎ সত্য নে অসত্য question number 3 টো মন কৰা cos a ৰ সংক্ষিপ্ত ৰূপ হিচাপে cosecant a ব্যৱহাৰ কৰা হয় cos a is the abbreviation used for the cosecant of an angle a আমি আগতে আলোচনা কৰিছিলোঁ যে cosecant a মানে cosec হয় cosec a হয় cosecant a equal to cos a নহয় অৰ্থাৎ এটো আমি প্ৰশ্নক অসত্য বা ফলছ বুলি ক'ব পাৰোঁ Exercise 8.1 question number 11 true or false অৰ্থাৎ সত্য নে অসত্য 4 নম্বৰ প্ৰশ্নটো কৰো আহা cot আৰু a ৰ পূৰণফল হ'ল cot a cot a is the product of cot and a এতিয়া প্ৰশ্নত কি কৈছে আমি ইতিয়ালৈ আলোচনা কৰি থকা সংখ্যাবোৰ অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত বা ৰেচিঅ'বোৰ sin a cos a বা sin c বা tan c এইবোৰ আলোচনা কৰোঁতে আমি sin আৰু a দেখা পাইছিলোঁ আৰু আমি sin into a আমাক প্ৰশ্নত সুধিছে পূৰণফল হয় নে নহয় আমি sin a মানে sin into a ক'ব নোৱাৰোঁ অৰ্থাৎ sin a is not equal বা sin into a অৰ্থাৎ sin আৰু a পূৰণফল নহয় এই কাৰণে 4 নম্বৰ প্ৰশ্নটো আমি অসত্য বা ফলছ বুলি ক'ম Exercise 8.1 ৰ question number 11 ৰ 5 নম্বৰ প্ৰশ্নটো কৰো আহা প্ৰশ্নত কি দিয়া আছে sin theta equal to 4/3 কোনো এটা কোণ থিটাৰ বাবে অৰ্থাৎ sin theta is equal to 4/3 for some angle theta অসত্য নে সত্য উলিয়াব দিছে আমি যদি এটা সমকোণ বা ৰাইট এংগল ট্ৰায়াঙ্গেল a b c লওঁ তেতিয়া দেখিম যে ac বাহুডাল h হ'ব BC P হ'ব আৰু AB B হ'ব আৰু sin theta যদি এই কোণটো আমি থিটা লওঁ তেতিয়া কি হ'ব P/h আৰু আমি আগতে আলোচনা কৰিছিলোঁ যে h ৰ মান সদায় কি হ'ব P আৰু B তকৈ ডাঙৰ হ'ব অৰ্থাৎ AC অতিভুজ বা হাইপোটেনাছ সদায় দীঘল হ'ব বাকি বাহু বা সাইডছ দুটালতকৈ এতিয়া যদি sin theta equal to 4/3 দিছে অৰ্থাৎ আমি কি লিখিব পাৰোঁ P/h লিখিব পাৰোঁ যদি আমি চাওঁ তেতিয়া দেখিম যে P কি আছে 4k আৰু h 3k এতিয়া যদি h আৰু P তুলনা কৰা তেতিয়া দেখিবা যে h ৰ মান কি আছে P তকৈ সৰু অৰ্থাৎ P h তকৈ ডাঙৰ কিন্তু ৰাইট এংগল ট্ৰায়াঙ্গেল বা সমকোণী ত্ৰিভুজত সদায় হাইপোটেনাছ বা অতিভুজ কি হ'ব p তকৈ ডাঙৰ হ'ব অৰ্থাৎ h সদায় p তকৈ ডাঙৰ হ'ব যেহেতু ইয়াতে h ৰ মান p তকৈ সৰু যেহেতু h ৰ মান p তকৈ সৰু আমি কি বুলি ক'ম আমি 5 নম্বৰ প্ৰশ্নটোক অসত্য বা ফলছ বুলি ক'ম